ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথম পাঠ সংখ্যাৰ গঠন ইয়াৰ ওপৰত আমি আলোচনা কৰিম। এই পাঠটোত আমি শিকিব লাগিব দুটা পদ্ধতি, ভাৰতীয় পদ্ধতি আৰু আন এটা হ'ল আন্তৰ্জাতিক পদ্ধতি। এতিয়া আমি ভাৰতীয় পদ্ধতিত কিনো থাকে তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা যে ভাৰতীয় পদ্ধতিৰ কাৰণে মই লিখি লৈছোঁ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। তোমালোকে এই শব্দকেইটাৰ সৈতে পৰিচিত, কিয়নো আগতে তোমালোকে পাইছা। এতিয়া আমি চাবা যে এককৰ স্থান, দশকৰ স্থান, শতকৰ স্থান আমি এই স্থানকেইটা সংখ্যাৰে অংকৰে পূৰ্ণ কৰিম। এনেদৰে চোৱা, মই নিজৰ মতে লৈছোঁ 1 2 3। এতিয়া আমি লিখিলো শতকৰ ঘৰত 3, দশকৰ ঘৰত 2, এককৰ ঘৰত 1। ইয়াক যদি আমি পঢ়ো কেনেদৰে পঢ়িম? শতকৰ ঘৰত 3 300, দশকৰ ঘৰত 2, এককৰ ঘৰত 1 321। এই সংখ্যাটো লিখিলে এনেদৰে হ'ব 321 321। এতিয়া চাবা, মই পিছৰ ঘৰটো পুৰাইছোঁ 4। এতিয়া আমি কেনেদৰে পঢ়িম? ইয়াত হাজাৰৰ ঘৰত আছে 4 মানে 4000, শতকৰ ঘৰত 3, দশকৰ এইখিনি আমি পঢ়িছিলোঁ 4321। এই সংখ্যাটো হ'ব 4321। একক, দশক, শতক, হাজাৰ সোঁহাতৰ পৰা সদায় লিখিছোঁ। চোৱা, সোঁহাতৰ পৰা ক্ৰমান্বয়ে বাওঁহাতলৈ। সোঁহাতৰ প্ৰথম স্থানটো হয় একক, দ্বিতীয়টো দশক, শতক আৰু হাজাৰ। তেতিয়াহ'লে আমি পঢ়িম 4321। আকৌ এটা স্থান পূৰ্ণ কৰিলোঁ। এইটো চোৱা, অযুতৰ ঘৰত আছে 7 মানে 7 অযুত 4321। কিন্তু তোমালোকে কওঁতে বা লিখোঁতে 7 অযুত 5 অযুত 4 অযুত তেনেকেদৰে কোৱা শুনা নাই। তোমালোকে এটা উদাহৰণ শুনিবা যে কোনেও নকয় মোৰ হাতত 7 অযুত টকা আছে, মোৰ হাতত 5 অযুত টকা আছে। আমি শুনিছোঁ মোৰ হাতত 70,000 টকা আছে, মোৰ হাতত 50,000 টকা আছে। এতিয়া অযুতটো ব্যৱহাৰ নকৰে। অযুতটো কেনেকৈ থাকে? এই অযুত আৰু হাজাৰ দুইটাক আমি হাজাৰৰ গোটত প্ৰকাশ কৰোঁ। এই দুইটাকে কোৱা হয় হাজাৰৰ গোট। হাজাৰৰ গোট মানে কি হ'ব? এই হাজাৰৰ লগত আহিব মানে কেনেকৈ হ'ব? 74,321। আমি ইয়াক 7 অযুত 4000 নকৈ কি বুলি ক'ম? আকৌ এবাৰ কৈছোঁ 74,000। এই 7টো ক'লৈ আহিব? ইয়ালৈ আহিব। আমি এনেদৰে কৰিম 74,321। আমি লিখি চাইছোঁ এবাৰ একক, দশক, শ, হাজাৰ 74,321। এতিয়া চোৱা, একেদৰে তোমালোকে মনত ৰাখিবা লাখৰ ঘৰতো যদি এটা সংখ্যা দিওঁ, নিযুতৰ ঘৰত দিওঁ, কোটিৰ ঘৰত দিওঁ, হ'ব লাগিছিলে 8 কোটি 6 নিযুত 5,74,321। এই হাজাৰ আৰু অযুত যেনেকৈ হাজাৰৰ গোট হিচাপে প্ৰকাশ কৰে, লাখ আৰু নিযুতক তেনেকৈ লাখৰ গোট হিচাপে প্ৰকাশ কৰে। এতিয়া তোমালোকে চাবা এইটো কি হ'ব? তোমালোকে নিশ্চয় ধৰিব পাৰিছা ই হ'ব 65 লাখ। নিযুতটো আমি কি বুলি ক'ম? লাখৰ লগত ক'ম। কেনেদৰে? 8 কোটি 65,74,321। এতিয়া গোটেই সংখ্যাটো মই লিখিছোঁ। চোৱা, মই যেতিয়া মোহাৰি দিছোঁ 8 6 5 7 4 3 2 1। আমি কেনেকৈ পঢ়িম? একক, দশক, শতক, হাজাৰ ইয়াত মই কমা দিছোঁ। অযুত, লাখ, নিযুত, কোটি। এতিয়া আমি সংখ্যাৰ এটা সংখ্যা পঢ়াৰ লগতে সংখ্যাটো আমি কমা দি পেলাই সংখ্যাটো প্ৰকাশ কৰিব লাগিব। কেনেকৈ কমা দিছোঁ? 3 ঘৰৰ পিছত কমা দিছোঁ। ক'ত কমা দিছোঁ? হাজাৰত কমা দিছোঁ। 5 ঘৰৰ পিছত কমা দিছোঁ। ক'ত কমা দিছোঁ? লাখত কমা দিছোঁ। 6 7 7 ঘৰৰ পিছত কমা দিছোঁ। ক'ত কমা দিছোঁ? কোটিত কমা দিছোঁ। তোমালোকে চাবা একক, দশক, শতক, হাজাৰ হাজাৰত কমা, অযুত, লাখ লাখত কমা, নিযুত, কোটি কোটিত কমা। 8 কোটি 65,74,321। এই দুটা দেখিছানে? লাখত পঢ়িছোঁ। ইহঁত দুটাক দেখিছানে? আমি হাজাৰত পঢ়িছোঁ। অযুতটোক হাজাৰৰ লগত গোট হিচাপে প্ৰকাশ কৰি পঢ়িছোঁ, নিযুতটোক লাখৰ গোটত প্ৰকাশ কৰি পঢ়িছোঁ। মনত ৰাখিবা 3 ঘৰৰ পিছত 5 ঘৰৰ পিছত 3 ঘৰ 3 2 5 ঘৰ 7 ঘৰৰ পিছত কমা, বা 3 ঘৰ 2 ঘৰ 2 ঘৰ
ভাৰতীয় পদ্ধতিত কমা কেনেকৈ বহে সোঁহাতৰ পৰা গণনা কৰি 3 ঘৰ 2 ঘৰ 2 ঘৰ আকৌ ক'লো 3 ঘৰ 2 ঘৰ 2 ঘৰ বা 3 ঘৰৰ পিছত 5 ঘৰৰ পিছত 7 ঘৰৰ পিছত এতিয়া তোমালোকে চোৱা এখন আকৌ এবাৰ একক সোঁহাতৰ পৰা লিখিছো একক দহক প্ৰত্যেকটো ঘৰ এককতকৈ দহক 10 গুণ ডাঙৰ দহকতকৈ শতক 10 গুণ ডাঙৰ অৰ্থাৎ যিমানেই বাওঁহাতলৈ আহি থাকিম তাৰ আগৰ ঘৰটোতকৈ সি কিমান গুণ ডাঙৰ হৈ থাকিব 10 গুণ ডাঙৰ হৈ এতিয়া আমি যাম আন্তৰ্জাতিক পদ্ধতিলৈ এতিয়া আন্তৰ্জাতিক পদ্ধতিত মই লিখি লৈছোঁ চোৱা একক দহক শতক হাজাৰ 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 মিলিয়ন 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 আৰু বিলিয়ন এতিয়া তোমালোকে চোৱা ইয়াত অযুত লাখ নিযুত কোটি নাই ইয়াত আছে হাজাৰ মিলিয়ন আৰু বিলিয়ন এতিয়া তোমালোকে চোৱা ভাৰতীয় পদ্ধতিৰ লগত যদি মিলাই চাওঁ হাজাৰলৈকে একেই তাৰপিছতো অযুত আছিলে এতিয়া আমি কৈছিলোঁ ইঘৰতকৈ সোঁহাতৰ ঘৰটোতকৈ বাওঁহাতলৈ যিমান আহি থাকিম 10 গুণ ডাঙৰ হয় এইটো যদি হাজাৰ হয় এইটো কিমান হ'ব 10,000 এইটো 10 গুণ 100,000 একক দহক শতক হাজাৰ 10,000 100,000 তাৰপিছত মিলিয়ন তাৰপিছতো কিমান মিলিয়ন হ'ব 10 মিলিয়ন তাৰপিছতো হ'ব 100 মিলিয়ন আৰু এইটো হ'ব বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন এতিয়া তোমালোকে চাবা আমি আগতে পাইছিলোঁ হাজাৰৰ পিছততো ভাৰতীয় পদ্ধতিত অযুত কিন্তু ইয়াত আমি অযুত হিচাপে পোৱা নাই ইয়াত আমি কি হিচাপে পাইছোঁ 10,000 তোমালোকে লগতে মনত ৰাখি যাবা যে এক অযুতত 10,000 অযুতৰ পিছতো কি পাইছিলোঁ লাখ 1 লাখত 100,000 লাখৰ পিছতো কি পাইছিলোঁ নিযুত ভাৰতীয় পদ্ধতিত নিযুত আন্তৰ্জাতিক পদ্ধতিত তাক কয় মিলিয়ন নিযুতৰ পিছতো কি কোটি আৰু ভাৰতীয় পদ্ধতিত যদি কোটি হয় আন্তৰ্জাতিক পদ্ধতিত 10 মিলিয়ন মানে 10 মিলিয়নত 1 কোটি এতিয়া তোমালোকে চাবা আন্তৰ্জাতিক পদ্ধতিত কি থাকে একক দহক শতক হাজাৰ মিলিয়ন আৰু বিলিয়ন এতিয়া মই এটা সংখ্যা লিখিম আমি বহুৱাম নিজৰ ইচ্ছামতে 1 2 3 4 6 7 5 এতিয়া তোমালোকে চোৱা আমি যদি পঢ়োঁ মিলিয়নৰ ঘৰত আছে 5 মিলিয়ন ঠিকে আছে 5 মিলিয়ন 7 100,000 6 10,000 4,000 আমি কি কৰিম যে গোটেইকেইটা হাজাৰৰ গোট নহয় জানো গোটেইকেইটা হাজাৰে এই তিনিটাক আমি হাজাৰৰ গোট হিচাপে এইখিনিতে এনেকৈ লিখিম যে ই হ'ল হাজাৰৰ গোট যিহেতু গোটেইকেইটা হাজাৰ তাক আমি এনেদৰে পঢ়িম 5,764,000 কি বুলি পঢ়িম 5,764,321 সংখ্যাটো আমি লিখি লওঁচোন 5 7 6 4 3 2 1 একক দহক শতক হাজাৰ অযুত লাখ নহয় ইয়াত কি হ'ব হাজাৰ 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 মিলিয়ন 5,764,321 আকৌ আমি বহালোঁ এইখিনিতে দিলোঁ 6 এইখিনিতে দিলোঁ 7 এইখিনিতে দিলোঁ 8 নিজৰ ইচ্ছামতে দিছোঁ এইটো কি বুলি কৰিম 8 বিলিয়ন 765 মিলিয়ন এতিয়া তোমালোকে চোৱা এইটোক যদি আমি লিখোঁ এনেদৰে 8 7 6 5 7 6 4 3 2 1 ভাৰতীয় পদ্ধতিত পঢ়িলে মই কৈছিলোঁ ক'ত কমা বহে এতিয়া ইয়াত ক'ত কমা বহিব আন্তৰ্জাতিক পদ্ধতিত একক দহক শ হাজাৰ হাজাৰত কমা 10,000 100,000 তাৰপিছত কমা মানে কি 100,000 এইটো 100,000 মানে কি হৈ আছিলে আমাৰ লাখ একক দহক শতক হাজাৰ অযুত লাখ নিযুত যিটো নিযুত সেইটো হ'ল মিলিয়নৰ ঘৰ অৰ্থাৎ মিলিয়নত কমা মিলিয়নৰ কেইটা ঘৰ থাকে 3টা তাৰপিছত বিলিয়নত কমা এতিয়া তোমালোকে চোৱা আন্তৰ্জাতিক পদ্ধতিত কেইঘৰৰ মূৰত কমা হয় 3 ঘৰ 3 6 ঘৰ 9 ঘৰ 3 ঘৰৰ পিছত কমা 6 ঘৰৰ পিছত কমা 9 ঘৰৰ পিছত কমা বা 3 ঘৰৰ পিছত আকৌ 3 ঘৰৰ পিছত আকৌ 3 ঘৰৰ পিছত কমা তেতিয়াহ'লে তোমালোকে ভাৰতীয় পদ্ধতিত কেইঘৰৰ পিছত কমা বহে আন্তৰ্জাতিক পদ্ধতিত কেইঘৰৰ পিছত কমা বহে কি থাকে আৰু কেনেদৰে বহে তোমালোকে বুজি পাইছা লগতে তোমালোকে আৰু কেইটামান শিকিব লাগিব এতিয়া তোমালোকে চোৱা মই কেইটামান সম্বন্ধ লিখি দিছোঁ এনেদৰে 10,000 1 অযুত
মানে 1 অযুত 10,000 হয় 100,000 সমান 1 লাখ 10 লাখ 1 নিযুত বা আমি এনেদৰে কম 10 লাখত 1 মিলিয়ন হয় কাৰণ মিলিয়ন আন্তৰ্জাতিক পদ্ধতিত আৰু ভাৰতীয় পদ্ধতিত নিযুত একেই 100 লাখ সমান 1 কোটি আৰু 100 কোটিত 1 বিলিয়ন তেতিয়াহ'লে আমি নতুনকৈ মিলিয়ন আৰু বিলিয়নটো পালোঁ মিলিয়নটো কেনেকৈ হয় 10 লাখত আৰু বিলিয়নটো কেনেকৈ হয় 100 কোটি এতিয়া আমি এটা সংখ্যা লিখিম 87595762 অনুশীলনীৰ পৰা প্ৰথম অংকটো আমি লৈছোঁ যদি আমাক কয় যে ইয়াত ভাৰতীয় পদ্ধতিত শুদ্ধকৈ কমা বহোৱা আৰু ভাৰতীয় পদ্ধতিত আখৰেৰে লিখা তেতিয়াহ'লে ভাৰতীয় পদ্ধতি আমি মনত পেলাম কেনেদৰে কমা বহাই কেইঘৰ ক'ত বহে 3 ঘৰ 5 ঘৰ 7 ঘৰ একক দশক শ হাজাৰ হাজাৰৰ 3 ঘৰৰ পিছত হাজাৰত অযুত লাখ লাখত 5 ঘৰৰ পিছত নিযুত কোটি 7 ঘৰৰ পিছত 3 ঘৰৰ পিছত 5 ঘৰৰ পিছত 7 ঘৰৰ পিছত 3 ঘৰ 2 ঘৰ 2 ঘৰ ভাৰতীয় পদ্ধতি কি বুলি পঢ়িম 8 কোটি 75 লাখ 95,762 তোমালোকে নিশ্চয় আখৰে লিখিব পাৰিবা যদি ভাৰতীয় পদ্ধতিৰ পিছত এই সংখ্যাটো আমি আন্তৰ্জাতিক পদ্ধতিত হয় আন্তৰ্জাতিক পদ্ধতিত কেনেকৈ আছিলে কমাবিলাক 3 ঘৰ 6 ঘৰ 9 ঘৰ একক দশক শ হাজাৰ হাজাৰৰ 3টা কোট আছে 3 ঘৰ 4 5 6 ঘৰ এইখিনি মানে হাজাৰৰ 3টা কোট আছিলে সেই 3টা কোটৰ পিছত 3 ঘৰ 6 ঘৰ 9 ঘৰ 9 ঘৰ যেহেতু নাই 3 ঘৰ 6 ঘৰ কমা বহালো কেনেকৈ পঢ়িম 87 মিলিয়ন 595,762 তো মই আশা কৰিছোঁ তোমালোকে ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি কিছু হ'লেও বুজি পাইছা অনুশীলনীৰ অংককেইটা তোমালোকে চেষ্টা কৰিবা